নমস্কাৰ, পোনপ্ৰথমে সকলোলৈকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ আমাৰ গৰঙাৰ মেহতাজ সৈয়দা মেহতাজ জামানৰ ওচৰলৈ। তেওঁ আজি গোৱাত গৈ মডেলিঙৰ প্ৰগ্ৰেম কৰি উইনাৰ হৈ আমাৰ এই অঞ্চলটোৰ লগতে আমাৰ ডিষ্ট্ৰিক্টলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। সেয়েহে আমি আজি আহিছোঁ আমাৰ চিৰাজ যুগল চেনেলটোৰ আমাৰ সকলো পৰিয়ালবৰ্গই আজি তেওঁৰ ওচৰলৈ আহিছোঁ। তেওঁক আজি আমি সম্বৰ্ধনা জনাবৰ কাৰণে। এয়া আমাৰ মেহতাজ জামান, এয়া আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। তেওঁ আজি গোৱা কালকাতাৰ পৰা মডেলিঙৰ প্ৰগ্ৰেম কৰি উইনাৰ হৈ আজি আমাৰ গোটেই অঞ্চলটোলৈ গৌৰৱ কৰি আনিছে। আৰু সেয়েহে আমি আজি আমাৰ পৰিয়ালবৰ্গই আহি তেওঁক আমি সম্বৰ্ধনা জনাবলৈ আহিছোঁ। আজি আমাৰ সকলোৱে আমাৰ দাদা আছে, দাদাসকল সেইসকলে তেওঁক আজি এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব। দাদা লগতে এয়া হৈছে মেহতাজৰ মাক আৰু এয়া হৈছে মেহতাজৰ দেউতাক। আজি মাক দেউতাককো আমি এটা সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ, কাৰণ যিহেতুকে আজি ইমান কষ্ট কৰি তেখেতসকলে আজি ছোৱালীজনী আগবঢ়াই নিছে ইমান দূৰ দূৰণিৰ জেগাত আজি প্ৰগ্ৰেম কৰিবলৈ। গতিকে এখেতসকলৰ নিচিনা অভিভাৱক সঁচাকৈ প্ৰশংসনীয়। আৰু সেয়েহে আমি এখেতসকলকো একোখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। দাদা জনাওক। এয়া দেখিছে, আজি এই কণমানি বহুত বয়স হোৱা নাই, এই কণমানি বয়সতে আজি গুৱাহাটী কালকাতা হেন চহৰৰ পৰা আজি এই আমাৰ অঞ্চললৈ গৌৰৱ কৰি আনিবলৈ তেওঁ সক্ষম হৈছে। এই কিমানখিনি প্ৰতিভালৈ যাব লাগিব আজি ইমান দূৰণিলৈ। সেয়েহে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি সমাজত বিলাই দিব। আজি এওঁ গুৰু হৈছে আকাশজ্যোতি গগৈ। আকাশজ্যোতি গগৈয়ে আজি যিখিনি কষ্ট কৰিছে আৰু সেই কষ্টৰ ফল আজি মেহতাজ জামানে আনি দিছে। আজি ইমান দূৰণিৰ পৰা আজি ইমান ডাঙৰ এইটো আজি গুৱাহাটী চহৰৰ পৰা আজি এইটো পুৰস্কাৰ আনিছে, এইটো বঁটা আনিছে। গতিকে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকৰ শিশুবিলাককো এনেকৈ আগবঢ়াই লৈ যাওক। দেখিব এদিন সমাজত এজন ভাল মানুহে সাড়া দিব পাৰিব। গতিকে আপোনালোকে সকলোৱে ছোৱালীজনী আশীৰ্বাদ কৰক, ইয়াৰ পিছতো যাতে তেওঁ আৰু আগবাঢ়ি যাব পাৰে। আজি আমি দেউতাকৰ পৰা আজি কিছু কথা শুনিম। এয়া তেখেতৰ দেউতাক। আপুনি কওকচোন, আপুনি যে আপোনাৰ ছোৱালীজনী ইমান দূৰ আগবঢ়াই নিছে, গতিকে তাৰ ওপৰত আপুনি কি ক'ব? নমস্কাৰ। প্ৰথমে মই আপোনাৰ চিৰাজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু ইয়াত আপোনালোকে যি আহি এই মৰম যাচিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ, ধন্যবাদ। আৰু লগতে আজি মোৰ ছোৱালীজনী গোলাঘাটৰ বিভিন্ন জেগাত আৰম্ভ কৰি যোৰহাট, শিৱসাগৰত ফেশ্বন শ্ব' কৰিলে, তাৰপিছতে গুৱাহাটীত কৰিলে। গুৱাহাটীত কৰাৰ পিছত ৱেষ্ট বেংগললৈ তেওঁক ইনভাইট কৰিলে, ৱেষ্ট বেংগলত কৰিলে। ৱেষ্ট বেংগলৰ পিছতে এতিয়া গোৱালৈ তেওঁক ফ্ৰী অফ কষ্টত লৈ গ'ল, তাত কৰালে। ইয়াৰ পিছতে নৱেম্বৰ ডিচেম্বৰ মাহত জয়পুৰত আছে, জয়পুৰতো তেওঁক ইনভাইট কৰিছে, গতিকে তাতো যাব। আপোনালোকৰ সকলোৰে আশীৰ্বাদ লাগিব, দোৱা লাগিব। আপোনালোক আহি আমাক যি মৰম যাছিলে, মোৰ ছোৱালীজনীক মৰম যাছিলে, তাৰ কাৰণে মই সকলোকে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। লগতে মোৰ ছোৱালীজনীৰ গুৰু শ্ৰী আকাশজ্যোতি গগৈ, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যথেষ্ট কষ্ট কৰি পেলাই আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই লৈ গৈছে। অকল মডেলিঙতে নহয়, ডান্সতো আগবঢ়াই লৈ গৈছে। আৰু মোৰ ছোৱালীজনী অকল মডেলিঙতো নহয়, বিভিন্ন জেগাত নৃত্য পৰিৱেশন কৰিও তেওঁ প্ৰথম হ'বলৈ সক্ষম হৈছে। গতিকে এইখিনিতে আৰু এটা কথা ক'ব লাগিব। আজি আহোম গাঁও বা এই উষা গৰঙাৰ আমাৰ এই যিখিনি শ্বৰ্ট ফিল্ম কৰাৰ পৰিয়াল এই মোৰ ঘৰত আহি উপস্থিত হৈছেই। গতিকে সকলোৱে শ্বৰ্ট ফিল্ম বৰ্তমান তেওঁলোকে কৰি আছে। আৰু আগন্তুক দিনত এখন যাতে ডাঙৰ পৰ্দাৰ চিনেমা কৰিব পাৰে তাৰ কাৰণে আমি যোজা চলাই আছোঁ। শ্বৰ্ট ফিল্মৰ পৰিয়ালটো হৈ ময়ো এজন আজিৰ পৰাই শ্বৰ্ট ফিল্মৰ সদস্য হৈছোঁ। গতিকে আজি এই শ্বৰ্ট ফিল্মৰ পৰিয়াল আহি মোৰ ঘৰত উপস্থিত হৈছেহি। আজিৰ তাৰিখৰ পৰা ময়ো শ্বৰ্ট ফিল্মৰ এজন
পৰিয়ালৰ সদস্য হিচাপে পৰিগণিত হৈছোঁ আৰু ভৱিষ্যত দিনত যাতে আমি এই পৰিয়ালে এদিন ডাঙৰ পৰ্দাৰ এখন চিনেমা কৰিব পাৰোঁ তাৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত সহায় সহযোগিতা তথা আশীৰ্বাদ কামনা কৰিছোঁ আৰু আগন্তুক দিনত খুব কম সময়ৰ ভিতৰতে এখন ডাঙৰ পৰ্দাৰ চিনেমা বনাবলৈ বৰ্তমান আগবাঢ়িছে। গতিকে সকলো অসমবাসী ৰাইজক মই আশীৰ্বাদ কৰিবৰ কাৰণে সহায় সহযোগ কৰিবৰ কাৰণে পুনৰবাৰ মই আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া শুনিলে ৰাইজ, দেউতাকৰ ভাষ্য আপোনালোকে শুনিলে। আমি গৈ আছোঁ অতি সোনকালে আমাৰ এই শ্বৰ্ট ফিল্ম আপোনালোকে চাই আছে ইউটিউবত, অহংকাৰ বুলি, অহংকাৰ, পাতিচোৰ, এনেকৈ শ্বৰ্ট ফিল্মবিলাক চাই আছে। আমাৰ এই শ্বৰ্ট ফিল্মৰ গোটেই গ্ৰুপটো লগ লাগি এখন ডাঙৰ পৰ্দাৰ বিগ বেনাৰ এখন কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। গতিকে অতি সোনকালে, যিমান পাৰোঁ সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে আশীৰ্বাদ কৰিব, আমাক সহায় কৰক। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি পেলাই সকলোকে জনাই দিয়ক। এই ছোৱালীজনীকো যাতে সকলোৱে আশীৰ্বাদ কৰে তেওঁ আৰু আগবাঢ়ি যাবলৈ। সকলোলৈকে ধন্যবাদ থাকিল, আপোনালোকলৈও ধন্যবাদ থাকিল। তোমালৈও আমাৰ আশীৰ্বাদ আছে, তুমি আগবাঢ়ি যোৱা, আৰু আনিব লাগিব, অসমৰ বাহিৰৰ পৰা তুমি আৰু পুৰস্কাৰ আনিব লাগিব। সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ চেনেলটোলৈ যিসকল নতুনকৈ আহিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'বিলাক অতি সোনকালে পাবলৈ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সকলোলৈকে ধন্যবাদ, আপোনালোকলৈও ধন্যবাদ। ভিডিঅ'টো ইমান দেখা